নমস্কাৰ বন্ধুসকল, মই মণি ফেমিলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে কেনেকৈ আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালে থাকক, সুস্থ থাকক, সাৱধানে থাকিব। আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। নামঘৰটো কালিয়ে প্লাষ্টাৰ কৰিছে, অকণমান দেখালোঁ আপোনালোকক। আৰু আজি শুকাইছে অলপ আৰু আমাৰ এদিকে ইমান বৰষুণ দি আছে নহয়, বহুত ধাৰাসাৰ বৰষুণ দি আছে, বহুত একদম ৰ'দে নাই, একদম ঘৰ বাৰীৰ অৱস্থা নাই। এই দুটা ৰুমে প্লাষ্টাৰ কৰা হ'ল আৰু দুটা ৰুম বাকী আছে। ভাবিছিলোঁ প্লাষ্টাৰ কৰি দিম, এতিয়া বৰষুণৰ কাৰণে পাৰাই নাই। সেইকাৰণে ভাবিছোঁ এতিয়া নামঘৰটো চাফা চিকুণ কৰোঁ। নামঘৰটো ধুলোঁ, পানী দি ধুই পেলাই এতিয়া মই কাপোৰকেইটা লগাইছোঁ। আৰু চাইছেনে, চেয়াৰত উঠি পেলাই মই কাপোৰকেইটা লগাইছোঁ। কাপোৰকেইটা লগাওঁতে ইমান কষ্ট হৈছে জানেনে, চেয়াৰটোত উঠোঁতে নামঘৰটো ধুইছোঁ যে পানী দি পেলাই, মোৰ ভৰিটো পিছল হৈ আছে, ভিজি আছে যে, আৰু চেয়াৰটোত উঠো নহয় স্লিপ খাই যায়। বহুত ৰিক্সত উঠি পেলাই কাম কৰিছোঁ, লাহে লাহে, কাৰণে পৰা নাই, নহ'লে মই ভাবিছিলোঁ কৰিমেই নেকি। আৰু এতিয়া ওপৰত উঠি পেলাই কাম কৰিব বিৰাট ভয় লাগে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। নেজানো আৰু মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে কি নালাগে। ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব, তেতিয়া মই গম পাম যে নাই মোৰ ভিডিঅ' বেয়া হৈ আছে। মই ভাল কৰিব চেষ্টা কৰিম, ভাল ভিডিঅ' দিবৰ কাৰণে। আৰু ভিডিঅ'ৰ মাজেৰে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আৰু ভিডিঅ'কেইটা চাই যদি ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, মোৰ সৰু ফেমিলিৰ সদস্য হ'ব। আৰু এইফালে চাওক, মই বাচন বৰ্তন ধুই আছোঁ নামঘৰৰ। আৰু এদিকে বাইদেউ আহিছে, বাইদেৱে কৈ আছে কি কৰিছ এইকেইটা, আৰু কথা পাতি মই বাচনকেইটা ধুই আছোঁ। এজনে যদি লগত কাম কৰাৰ সময়ত কথা কয় নহয়, তেতিয়া সোনকালে হয় কাম কৰিও ভাল লাগে। চাওক, মই এতিয়া বাচনকেইটা ধুই আছোঁ। মই জানেনে, দিনটো কাম কৰি নিজকে সময় দিব নোৱাৰোঁ, নিজকে অলপ যতন ল'ব নোৱাৰোঁ। চাইছেনে মোৰ অৱস্থা কি হৈছে, শুকাই খিনাই অৱস্থাই নাই, খাবলৈ টাইম নাপাওঁ। আৰু এইদিকে চাওক, মোৰ হাজবেণ্ডে প্লাষ্টাৰ কৰি আছে। আৰু এইকেইদিন এসপ্তাহৰ বেছিয়ে হৈছে, ধাৰাসাৰ বৰষুণ দি আছে সদায়, সেইকাৰণে কাম কৰিবই নোৱাৰে। সেইকাৰণে ভাবিছে ঘৰতে কাম কৰোঁ, আৰু টুকটাক কামকেইটা কৰি দিওঁ। নিজৰ কাম নিজে কৰিব লাগে, কিমান আৰু পইচা দি কৰাব। আমাৰতো ইমান টকা পইচাও নাই যে চব কাম মানুহক দি পেলাই কৰাম। সেইকাৰণে যিমানটো পাৰোঁ সিমানটো আৰু ঘৰৰ কাম কাজো কৰে নিজে, চাওক কৰি আছে। আৰু মই এদিকে নামঘৰটো মোচামুচি আকৌ কৰিছোঁ। আগত এবাৰ কৰিছোঁ, এতিয়া আকৌ কৰিছোঁ। কাপোৰকেইটা দাঙি লৈ পেলাই আকৌ গচকি হৈছে না, এই আসনটো নি বহাম, সেইকাৰণে ভাবিছোঁ আকৌ মোচামুচি কৰোঁ। আৰু এইদিকে আসনটোও ধুই পেলাই থৈছোঁ, ফটোকেইটাও মুচি থৈছোঁ। আৰু এইদিকে চাওক, মোৰ ছোৱালীজনীক মোবাইলটো দি পেলাই মই কাম কৰি আছিলোঁ, নহ'লে কাম কৰিবই নোৱাৰোঁ। তাই ডিষ্টাৰ্ব দি থাকে, এইটো পেলাই দিয়ে, সেইটো পেলাই দিয়ে, সেইকাৰণে তাইক মোবাইলটো দি আমি কামত লাগিছোঁ। আৰু তাই চাইছেনে, গান লগাই পেলাই ইমান নাচিবলৈ হেৰি আছে, কেনেকুৱা নাচি আছে। তাই গান লগাই পেলাই অকলে নাচি থাকে। আৰু লগতে আছে মোৰ ল'ৰা, আৰু এটা ল'ৰা আছে। দুপৰীয়া ভাত পানী বনাই তাৰপিছত খাই বৈ বাচন বৰ্তন ধুলোঁ। ধুওঁতে সন্ধিয়াই হৈ গ'লে। সন্ধিয়া তাৰপিছত ধূনা জ্বলালোঁ। ধূনা জ্বলাই এতিয়া চাইছেনে, মই বনাই আছোঁ ৰাতিৰ সাজ। আৰু ৰাতি আজি ৰুটি আৰু ঘুগুনি বনাম। আৰু চাওক, মই পিঁয়াজ, ৰহুন, তাৰপিছত শুকান জলকীয়া, কেঁচা জলকীয়া,
মছলা এইকেইটা ভাজি লৈ তাৰপিছত এতিয়া মই ঢালি দিছোঁ বুটকেইটা আলু এইকেইটা ভাজি পেলাই তাৰপিছত পানী দিম আৰু মই কেনেকৈ বনাওঁ আপোনালোকে ঘুগুনিটো চাই থাকক। সম্পূৰ্ণ ব্লগটো স্কিপ নকৰি নিশ্চয় চাই ভাল পাব। এতিয়া মই এইফালে গৰম পানীও বহাই দিছোঁ। গৰম পানীটো উতলিলে এতিয়া মই আটা ঢালি দিছোঁ। আটা যদি গৰম পানীটো গুলে নহয়, ৰুটিটো খাওঁতে ইমান চফ্ট হয় নহয়, বহুত নৰম হয়, খাওঁতে বহুত ভাল লাগে। আৰু ঠাণ্ডা পানী দি ৰুটি বনালে ঠেৰেঙা লাগি থাকে, একদম খাব নোৱাৰে। আৰু মোৰ এনেও দাঁতৰ প্ৰব্লেম, পোকে খোৱা দাঁত আছে, দাঁতৰ বিষ হয়, সেইকাৰণে মই টান বস্তু চোবাবই নোৱাৰোঁ। আৰু এয়া চাওক আটাটো ইমান চফ্ট হৈছে চাওকচোন, একদম আৰু ৰুটিটো এনেকুৱা নৰম হ'ব। এয়া চাওক আৰু আপোনালোকেও এনেকুৱা গৰম পানী দি গুলি পেলাই আটা ৰুটি বনাব, তেতিয়া খাই নিশ্চয় ভাল পাব। আৰু এদিকে চাওক ৰুটি ভাজি আছোঁ ঘিহৰ লগত। মই যে নহয় ৰুটি গোলে কৰিব নোৱাৰোঁ, চাইছেনে তেৰা বেকা হৈ গৈছে, মানে এটা হাতেৰে নোৱাৰোঁ যে সেইকাৰণে এনেকুৱাই হয়। আৰু এইদিকে চাওক হৈ গ'লে এতিয়া আমি বাঢ়িছোঁ খাবৰ কাৰণে। আমি খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব দেই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা বাই, লাভ ইউ সকলোকে।